আকৰ্ষণ মূৰ্ত হোৱা শান্তি আজিৰ মুৰলী 7 তাৰিখ 3 মাৰ্চ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল পিতাৰ কৰ্তব্য হৈছে কাঁইটৰ জংঘল নাশ কৰি ফুলৰ বাগিচা তৈয়াৰ কৰা ইয়াৰ দ্বাৰা অতি উত্তম পৰিয়ালৰ পৰিকল্পনা হৈ যায় প্ৰশ্ন পৰিয়াল পৰিকল্পনাৰ অতি উত্তম শাস্ত্ৰ কোনখন আৰু কেনেকৈ উত্তৰ গীতা পৰিয়ালৰ পৰিকল্পনা অতি উত্তম শাস্ত্ৰ কিয়নো গীতাৰ দ্বাৰা পিতাই অনেক অধৰ্ম বিনাশ কৰি এক ধৰ্ম প্ৰতিষ্ঠা কৰিলে গীতাতে ভগৱানৰ মহাবাক্য আছে কাম মহাসত্য যেতিয়া কামৰূপী শত্ৰুৰ ওপৰত বিজয়ী হোৱা তেতিয়া পৰিয়াল পৰিকল্পনা অতি উত্তম শাস্ত্ৰ শত হৈ যায় এয়া এজন পিতাৰে কাম কোনো মনুষ্যৰ নহয় শান্তি ধাৰণাৰ বাবে মুখ্য হাৰ 1 নিজৰ অৱস্থা সদায় একৰস অবিচলিত কৰি তুলিবলৈ হলে কাৰো নাম ৰূপক চাব নালাগে ভাই ভাগ চোৱাৰ দৃষ্টি পাবন কৰি তোলা বুজুৱাত আত্মিক কৰ্তৃত্ব ধাৰণ কৰা 2 মৰমৰ পিতাক প্ৰাপ্ত কৰিবলৈ পিতাৰ সমান কৰ্ম কৰিব লাগে যিসকল আখৰিক নিদ্ৰাত শুই আছে আৰু তেওঁলোকক জগাব লাগে সুন্দৰ হৈ আনকো তেনেকৈ গঢ়ি তুলিব লাগে বৰদান নিজৰ সৰল স্বভাৱ আৰু শুভভাৱেৰে ভোলানাথ পিতাৰ স্নেহৰ অনুভৱ কৰোঁতা আকৰ্ষণ মূৰ্ত হোৱা শ্লোগান নিজৰ চেহেৰা আৰু চলনেৰে গুণ আৰু শক্তি উপহাৰ বিলাই দিয়াটোৱেই শুভ ভাৱনা শুভকামনা শান্তি